আসসালামু আলাইকুম ওরহমতুল্লাহি বাৰকাতুহ। শ্ৰদ্ধাৰ বিয়ৰসকল, আজি মোৰ সৈতে এনে এগৰাকী ব্যক্তি আছে বা এনে এগৰাকী যুৱক আছে, যিগৰাকী যুৱকৰ বিষয়ে জানিলে আপোনালোক নিশ্চয় আচৰিত হ'ব। আৰু এইগৰাকী যুৱক আন কোনো নহয়, হাফিজ ইলিয়াছ হুছেইন আনচাৰী। তেখেতে যিমান ডিগ্ৰী অৰ্জন কৰিছে সিমান হয়তো বয়সো মোৰ হোৱা নাই। মাশাল্লাহ, যথেষ্ট ভাল ভাল ডিগ্ৰী অৰ্জন কৰিছে আপুনি। আমি আপোনাৰ এট ফাৰ্ষ্ট শিক্ষাবোৰ জানিব বিচাৰিছোঁ, আপুনি ক'ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছে? আলহামদুলিল্লাহ, বিবিএন লাইভৰ ভিউৱাৰ বা আপোনালোকক পটেনচিয়েলৰ ষ্টেক হোল্ডাৰ্ছ মোৰ ফালৰ পৰা বহুত বহুত শুক্ৰিয়া আদায় কৰিছোঁ। মোৰ ষ্টাৰ্ট হৈছে আপোনাৰ মোৰ গাঁৱৰ পৰা, উকিলহানৈৰ পৰা এল পি স্কুলত পঢ়িছোঁ বা তাৰ পৰা আকৌ আপোনাৰ নাম্বাৰ পৰা হাইস্কুল পাৰ্ট 2 বঙাইগাঁও জিলাত, তাতে মই ক্লাছ 10 কৰিছোঁ। তাৰপিছত ইন দ্য মেইন টাইম মই হাফিজ পঢ়িছোঁ। তাৰপিছত টাৰ্ণিং পইণ্ট ষ্টাৰ্ট হৈছে মোৰ হোজাইৰ পৰা। হোজাইত আহিছে আপুনি? হোজাই আহি মিঠিগাঁও মাত আছে, নীলবাগানীৰ ওচৰতে, জাষ্ট 1 মাইল। মিঠিগাঁও দাউল মিঠিগাঁও মাছৰ পৰা মই আলহামদুলিল্লাহ আলিম পঢ়িছোঁ, তাতে বহুত বছৰ পঢ়িছোঁ। তাৰপিছত হাজি আজমল আলী জুনিয়ৰ কলেজ নীলবাগানৰ পৰা প্লাছ 2 কৰিছোঁ, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী কৰিছোঁ ইন 2016। আৰু তাৰ আগতেতো 6 বছৰ মই মাদ্ৰাছা পঢ়িছোঁ ইয়াতে। বহুত আপোনাকো চিনি পাওঁ, সকলোকে চিনি পাওঁ, সকলোকে চিনি পাওঁ। লজিং আছিলোঁ, আমাৰ জাভেদ ভাই মোৰ ক্লাছমেট, আমি একেলগে ভাল লাগিছে বহুত আলহামদুলিল্লাহ। ইয়াৰ পৰা তাৰপিছত মই ভাল ৰিজাল্ট কৰিছোঁ, ইয়াত প্লাছ 91.2% পোৱাৰ পিছত মই ইনষ্টাগ্ৰামৰ পৰা BLLB কৰিছোঁ। আফটাৰ ডেট মই LLM কৰিছোঁ জামিয়া মিলিয়া ইছলামিয়া নিউ দিল্লী। এতিয়া লণ্ডনত আপোনাৰ লৰ্ডছ অফ ডিজায়াৰ্ছ এণ্ড সব আৰ ডুইং দ্য বাট ল ইনশাআল্লাহ। আপুনি হাফিজ, এট ফাৰ্ষ্ট আপুনি হাফিজে ক্লিয়াৰ কৰিছে নেকি? আৰু ইয়াৰ পিছত স্কুলত দুইটা একেলগে চলাই গৈছে? মই হাফিজৰ পিছত মই স্কুলত গৈছোঁ। কোনখন নীলবাগান, কোনখন স্কুলত আপুনি? নহয়, নীলবাগানত নহয়, মই তাতে মোৰ ঘৰতে পঢ়িলে। বিকজ চি হিপছ বস্তুটো ইন দ্য মেইন পইণ্ট আইড লাইক টু টেল, হিপছ বস্তুটো ইমান সহজ কথা, দুই নাও দুই ভৰি ৰাখিব নোৱাৰে। হিপছ আগে পেৰে কমপ্লিট কৰিব লাগিব, তাৰপিছত আপোনাৰ স্কুলত গ'লে ভাল হয়। তাৰপিছত মেট্ৰিক পাছ কৰিছে আপুনি আপোনাৰ অঞ্চলৰ পৰা। য়েছ। মেট্ৰিক ৰিজাল্ট কেনেকুৱা আছিল আপোনাৰ? মোৰ মেট্ৰিক ৰিজাল্ট 72.70% হৈছিলে। আৰু ইয়াৰ পিছত আপোনাৰ জাৰ্ণি কেনেকৈ ষ্টাৰ্ট হৈছে? মেট্ৰিকৰ পিছত মই আকৌ মৰণা আলিমৰ কোৰ্চ আছিল, তো কাৰণ যিহেতু মই মেডেল পইণ্টত মই এৰি দিছিলোঁ, তাৰপিছত আকৌ সেইটো কেৰি অন কৰিলোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী দিলোঁ, ক্লাছ 2 দিলোঁ হাজি আজমল জুনিয়ৰ কলেজ নীলবাগানৰ পৰা, আপোনাৰ ঘৰৰ ওচৰতে। মানে আমাৰ নীলবাগানৰ পৰা আপুনি ডিগ্ৰী অৰ্জন কৰিছে, হাই ছেকেণ্ডেৰী। আৰু ইয়াৰ পিছত আপুনি ইউএছটিলৈ গুচি গৈছে, মাজত আৰু কিবা আছিল? ইয়াৰ পৰা আপোনাৰ হাই ছেকেণ্ডেৰী পঢ়াৰ পিছত 2016 ইন জুলাই আই জইন ইন USTM। এতিয়া আমাৰ যিসকল দৰ্শকে বা যিসকল ষ্টুডেণ্টে আপোনাক চাই আছে, বহুতে হয়তো মনত ভাবে আমি এইটো কৰিব নোৱাৰিম বা হয়তো আমাৰ কাৰণে সম্ভৱ নহয়। আপুনি যিহেতু গাঁৱৰ পৰা বিলংছ কৰে, কি ক'ব সেই কথা? 1 নম্বৰ কথা, আপোনাৰ নিউ জেনেৰেশ্যনক মই মেডামে ক'লে নহয় বাইদেউ, আজিকালি নিউ জেনেৰেশ্যন যি ড্ৰাগছৰ পিনে যি আসক্ত হৈছে, এটি ৰিয়েলি ভয়ংকৰ কথা। 2 নম্বৰ কথা হ'ল নিউ জেনেৰেশ্যনক ডিজিটেল আমাৰ লাইফ পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ পজিটিভলি বা লিংকডিন পজিটিভলি ইস্তেমাল কৰিব লাগে। কিতাপত মই যেতিয়া BLLB পঢ়িছোঁ, মোৰতো মোবাইলেই নাছিল। মই মোবাইল 2020 না 21ত লাষ্টে দি লৈছোঁ স্মাৰ্টফোন। ইয়াৰ আগতে মই লাইব্ৰেৰী ইস্তেমাল বেছি কৰিছোঁ, ইউনিভাৰ্চিটি কম্পিউটাৰ ইস্তেমাল কৰিছোঁ, আৰু হাই ছেকেণ্ডেৰী পৰা মোৰতো মোবাইল নাছিলেই। মই সেইকাৰণে প্ৰথমত আগতে ভালকৈ পঢ়িব লাগে, কিতাপ জাৰ্নেল বা বিভিন্ন আৰ্টিকলছ বা বুকছ নলেজটো বেহদ জৰুৰী হয়। তাৰপিছত আপোনাৰ ডিজিটেলৰ পৰা আমি বিভিন্ন বিষয় জানিব পাৰি আজিকালি। তো নিউ জেনেৰেশ্যন আইড লাইক টু টেল দে শুড নট ৱেষ্ট ইউৰ প্ৰেচিয়াছ টাইম বিকজ টাইম ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন ডেইলি লাইফ। আৰু লগতে স্পেচিয়েলি নীলবাগানৰ যুৱকসকল বহুত ভাল আলাম। আজি টিপু ৱাৰী চাহাবৰ প্ৰগ্ৰামত আছিলোঁ, আপোনালোকে ইয়াতে বহুত বহি আছে। মই ৰিয়েলি ভাল পাওঁ নীলবাগানৰ মানুহ, হোজাইৰ মানুহ, ডবকা, মৰাজাত, লংকা ভাল পাওঁ। বেষ্ট উইচেছ থাকিল। আৰু মই সকলোকে বেষ্ট উইচেছ জনাইছোঁ, আপোনালোককো বেষ্ট উইচেছ জনাইছোঁ। আকৌ লগ পাম, মোৰ কাৰণে দোৱা কৰিব।
যাতে এজন ভাল মানুহ হ'ব পাৰোঁ, ভাল নাগৰিক হ'ব পাৰোঁ, মানুহৰ কাৰণে সেৱা আগবঢ়াব পাৰি আৰু কিবা এটা কৰিব পাৰোঁ দুনিয়াত। ডেটছ ইট, আলহামদুলিল্লাহ। বৰ্তমান আপুনি লণ্ডন আছে, লণ্ডন আপুনি কি কৰি আছে? মই লণ্ডনত আপোনাৰ BTT, আপোনাৰ এতিয়া বাৰ ট্ৰেন্সফাৰ টেষ্ট অৰ্থাৎ বেষ্টৰ ট্ৰেইনিং কোৰ্চ, যিটো আমি কওঁ BTC কওক বা BTT কওক, আলহামদুলিল্লাহ। কিমান দিন লাগিব? মই এতিয়া আৰু লাগিব আপোনাৰ 2.5 বছৰমান লাগিব আৰু। এতিয়া আমাৰ সাধাৰণতে কিছুমান টেলেণ্টেড মানুহ আছে, দেশ এৰি বিদেশত যোৱাৰ পিছত আৰু ঘূৰি নাহে। আপোনাৰ ক্ষেত্ৰত কেনেকুৱা আমি আশা কৰিব পাৰি? নহয়, আলহামদুলিল্লাহ। কাৰণ এইখন সমাজে আপোনাৰ দৰে টেলেণ্ট বিচাৰে। নাই, এতিয়া কথাটো হ'ল, হয় এইটো আপুনি কাৰেক্ট কৈছে। মই ইংলেণ্ডত মই চাইছোঁ বা ইটালীত চাইছোঁ বা ফ্ৰান্সতো চাইছোঁ বা স্পেইনত চাইছোঁ। এবাৰ গ'লে আৰু দ্বিতীয়বাৰ নাহে নিজৰ কাউণ্ট্ৰি। তাত ব্ৰিটিছ পাছপৰ্ট লৈ লয় বা পাৰ্মানেণ্ট ৰেচিডেঞ্চি বা ইউৰোপীয়ান ইউনিয়নৰ পাছপৰ্ট লৈ লয়। বহুত চাইছোঁ মই, ইষ্ট লণ্ডন, ৱেষ্ট লণ্ডন, চেণ্ট্ৰেল লণ্ডন মই বহুত পাইছোঁ। বহুত কাউণ্ট্ৰিৰ পৰা, ইণ্ডিয়াৰ পৰাও আছে, গুজৰাট, মুম্বাই বহুত আছে। কিন্তু আলহামদুলিল্লাহ এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ নতুন সপোন, দীপন বৰুৱা গান আছে, ভাল লাগে ইয়াতে আপোনালোকৰ লগত। এতিয়া যদি ইংলেণ্ডত থাকে এনেকুৱা ভাল মহব্বত নাই, মই পাইনো হেঁতেন জানো নহয়। মোৰ আশা আছে, মোৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত যিটো আশাত কৈছোঁ, আল্লাহ সুবহানাহু ওয়া তাআলাৰ যদি কৰোণা থাকে, কমপ্লিট কৰাৰ পিছত মই PhD কৰিম আশা কৰিছোঁ আলহামদুলিল্লাহ। চাওক কি হয়, মই দেশত ঘূৰি আহিম আলহামদুলিল্লাহ। এইখিনি আপুনি যিখিনি বৰ্তমান লণ্ডনত আছে, ইয়াৰ পিছত আপুনি বেলেগ বেলেগ ডিগ্ৰী অৰ্জন কৰিছে, এই যিটো খৰচ কেনেকৈ বহন কৰিছে আপুনি? চি ইট ইজ এ লং, ডেট মিনছ এনচাৰ ইজ লং। বহুত মানুহৰ আপোনাৰ নিচিনা বহুত নজোৱান আছে, বহুত ভাল ভাল মানুহ আছে, নিৰ্বাচনৰে আছে, হুজাইৰ আছে, বহুত ভাল, আজমল চাহাব আছে, আনফৰ চাহাব আছে, স্কলাৰশ্বিপো পাইছোঁ। তাৰপিছত আপোনাৰ আৰু বহুত মানুহ আছে, কেইজনৰ নাম ক'ম, বহুত MLA চাহাবসকলেও আছে আলহামদুলিল্লাহ। নিজেও বহুত স্কলাৰশ্বিপ কৰিছোঁ বা নিজেও যেতিয়া স্কলাৰশ্বিপ পাইছোঁ, পইচাবিলাক জড়ো কৰি ৰাখিছোঁ কেট্টা কৰি। আৰু মোৰ লং টাৰ্ম ড্ৰিম আছিলে, কাৰণ যেতিয়া LP স্কুলত পঢ়োঁ বা কিতাপত পঢ়োঁ, লণ্ডন ব্ৰিজ, লণ্ডন আই বা ইউৰোপ কাউণ্ট্ৰিজ বা ইংলেণ্ডত বা লণ্ডনৰ নাম শুনো, তাৰমানে ইচ্ছা যায়, কোনে নাযায়, হয় নে নহয়? তো তেতিয়াৰ পৰা এটা সপোন আছিলে, কিন্তু ব্যক্ত কৰা নাই, কিন্তু দোৱা কৰি আছিল টু মাই ক্ৰিয়েটৰ, মাই ছাষ্টেইনৰ, মাই প্লেন মেকাৰ, আল্লাহ সুবহানাহু ওয়া তাআলা। তো তেখেতে কৰিছে, যাৰ কাৰণে সুবিধা পাইছে যোৱাৰ কাৰণে। তাৰমানে যদি ইচ্ছা থাকে, আপোনাৰ সপোনটো মানে যিকোনো প্ৰকাৰে পূৰ্ণ হয়। কথাটো ঠিক, ইচ্ছা আকাংক্ষা থাকিব লাগিব না। এতিয়া ধৰক মই 1 মাহৰ বন্ধ দিছে, মই আহিছোঁ, ইচ্ছা আছে যে গৰমৰ বন্ধ 1 মাহ ফেমিলিৰ লগত, ফ্ৰেণ্ড চাৰ্কেলৰ লগত, বন্ধু বান্ধৱৰ লগত 1 মাহ স্পেণ্ড কৰি আহোঁ, কোৱালিটি টাইম স্পেণ্ড কৰি আহোঁ। ইচ্ছা থাকিলে চব কিছু হৈ যায়। মানে উপায়টো আল্লাই দিয়ে, এটা না এটা ৱে ওলাই যায়। ইচ্ছা, মানুহৰ ইচ্ছা শক্তি থাকিব লাগে। ৱেৰ দেৰ ইজ উইল দেৰ ইজ এ ৱে, হয় না? তো এনে এটা কথা আছে, ইচ্ছা থাকিব লাগে। আৰু আমাৰ ইণ্ডিয়া আৰু আপোনাৰ ইংলেণ্ড বেছিক কি ডিফাৰেঞ্চ পাইছে আপুনি? বহুত থাকিও পাৰে, কিন্তু এটা সমাজ ব্যৱস্থাত কি বেছিক ডিফাৰেঞ্চ পাইছে? এতিয়া যদি কয় যে লিগেল মাইণ্ড হিচাপে, ল ষ্টুডেণ্ট হিচাপে বা ষ্টিল ষ্টুডেণ্ট হিচাপে, এতিয়া আপুনি ইণ্ডিয়াৰ লগত ইউকেত কেনেকৈ তুলনা কৰিব? ইণ্ডিয়াটো স্বাধীন হ'ল 1947-ত, তাৰ পৰাই এতিয়া পপুলেশ্যন বহুত ফেক্টৰ থাকে, পপুলেশ্যনৰ কথা থাকে, মানে ইকনমিকৰ কথা থাকে, দেশৰ জিঅ'গ্ৰাফিকেল ফেক্টৰ থাকে, হয় নে নহয়? বহুত কথা থাকে। তো এইটোতো আমি সকলোৱে জানো, ডেভেলপ দেশ, হয় নে নহয়? ইউৰোপ কাউণ্ট্ৰিজ পুৰা বিশ্বত সেইবিলাকে ৰুল কৰিছে। আপোনাৰ স্পেইন কওক, ফ্ৰান্স কওক, পুৰা আফ্ৰিকা কণ্টিনেণ্ট বা ব্ৰিটিছ কওক, এতিয়া কম্পেয়াৰ কৰিব নালাগে। কিন্তু বৰ্তমান সময়ত আপুনি যদি ভাবে ইউৰোপ কাউণ্ট্ৰি চলিবই নোৱাৰে ইণ্ডিয়ান যদি IT অফিচাৰ নাযায়, মেডিকেল এক্সপাৰ্ট যদি নাযায়, বিজনেছ এক্সপাৰ্ট যদি নাযায়, জানে না নাই? পুৰা ইংলেণ্ডত IT ইনফৰমেশ্যন টেকন'লজি অফিচাৰ বা কোম্পানী হওক, ফেক্টৰী হওক বা বিভিন্ন ৰেষ্টুৰেণ্ট হওক, যিয়ে হওক, গভৰ্ণমেণ্ট অফিচিয়েল হওক, বেংগলোৰৰ পৰা সব IT অফিচাৰ। মোৰ কিমান ৰাজস্থান, ঝাৰখণ্ডৰ ফ্ৰেণ্ড আছে। তো এতিয়া ইণ্ডিয়া ইমান আলহামদুলিল্লাহ গ্ৰ'থ হৈ আছে, বিজনেছ ছেক্টৰ হওক বা IT ছেক্টৰ হওক, ডিজিটেল বহুত অভিয়াছলি মানে স্কলাৰ হওক, বেছিভাগ ইণ্ডিয়ান। হয়, আমি নিজে প্ৰাউডলি ফিল কৰোঁ। মই এতিয়া সেইদিনাখন লণ্ডন গেটৱেক এয়াৰপৰ্টৰ পৰা মই স্পেইন যাই আছোঁ, বাৰ্চেলোনা যাই আছোঁ। তো তেতিয়া গেটৱেক এয়াৰপৰ্টত যিজনে ইমিগ্ৰেণ্ট আছিলে ইণ্ডিয়ান হয়। এইটো কিমান সঁচা মিছা নাজানো, কিন্তু আপোনাৰ কথাৰ পৰা প্ৰমাণ হৈছে যে বহুত টিচাৰ আছে, ঘৰুৱা টিচাৰ আছে, স্কুল কলেজৰ টিচাৰ আছে, সেইখিনি আকৌ ভাৰতীয় বোলে তাত আছে, বহুত আছে। আৰে আপোনাক কেনেকৈ বুজাম মই? প্ৰতিটো ছেক্টৰে ভাৰতীয় আছে, পুৰা লেষ্টাৰ যাওক, পুৰা ভাৰতৰ, আপোনাৰ লণ্ডন টুটিং যাওক, ভাৰতৰ মানুহ,
আৰু আপোনাৰ বহুত এৰিয়া বাৰ্মিংহাম মেনচেষ্টাৰ ৱাটাৰলু বা লণ্ডন ভিক্টোৰিয়া বা আপোনাৰ পৰ্টছমাউথ সাউথহ্যাম্পটন বহুত পাব স্কটলেণ্ড এডিনবাৰ্গত পাব বহুত আছে ইণ্ডিয়ান আৰু আপোনাৰ ইহঁতে বহুত ভাল ভাল অফিচত কাম কৰি আছে এতিয়া কোনোবা সেইদিনাখন এজনে ক'লে বহুতকেইটা এয়াৰলাইন্সত যিমান জব কৰে ইণ্ডিয়ান আল্লাহু আকবাৰ সেইদিনাখন মোৰ এজন বন্ধুৱে কৈ আছে যে পূৰা ইউকে এতিয়া ইণ্ডিয়াই চলাই আছে সঁচা কথা মই প্ৰাউড ফিল কৰোঁ মই নিজে ইণ্ডিয়ান কি কৰি প্ৰাউড ফিল কৰোঁ আলহামদুলিল্লাহ আৰু খাস তौर से तो प्राउड ही फील करके तुम आसाम से हो অসম আমাৰ উপৰি গুণৰো নাই হে আচ্ছা যদি আমাৰ কোনোবা ষ্টুডেণ্ট আছে তেওঁ বাহিৰত গৈ লিখা মেলা কৰিব তেওঁ যদি কিবা পৰামৰ্শ বিচাৰে আপোনাৰ পৰা আপুনি কিবা সহযোগ কৰিব পাৰে কিবা পৰামৰ্শ দিব পাৰিব নেকি অবভিয়াছলি হোৱাই নট ইয়াতে পৰামৰ্শ দিব না ইয়াতে নহয় যদি কোনোবা বিচাৰে আপোনাৰ লগত যোগাযোগ কৰিব বা যোগাযোগ কৰিব বিচাৰে মোৰ নাম্বাৰটো +4471401138 ঠিক আছে যদি কাৰোবাৰ কিবা মানে বিদেশত কেনেদৰে অধ্যয়ন কৰিব পাৰিব বা কেনেদৰে এডমিশ্যন প্ৰচেছটো কিমান খৰচ হ'ব সবিশেষ যদি কিবা আপোনাৰ জানিবলগীয়া থাকে আমাৰ আজিকালি হাফিজ চাবালত যোগাযোগ কৰিব সৰি টু টেল সৰি টু ইণ্টাৰাপ্ট আজিকালি ডিজিটেল যুগ মোবাইল আৰু ফেচবুক আৰু ইনষ্টাগ্ৰাম গৈছে ইমান সময় নষ্ট কৰে যদি কোনো ইচ্ছা থাকে ষ্টুডেণ্ট থাকে নিশ্চয় সি গুগলত চাৰ্চ অটিজত পাই যাব A to Z ইউনিভাৰ্চিটি ৱেবছাইটত সিহঁতে প্ৰিপেয়াৰ কৰিব লিষ্ট কৰিব কষ্ট কিমান স্কলাৰশ্বিপ কৰিব A to Z পাই যাব মই নিজে কৰিছোঁ মোকতো কোনো হেল্প কৰা নাই that's it but additionally if anyone from your views that we need help or assistance obviously welcome okay thank you very much ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে এয়া আছিল আমাৰ সৈতে হাফিজ ইলিয়াছ হুছেইন আনচাৰী সাহেব তেখেতৰ লগত আকৌ কোনো প্ৰস্তুতি নাই ইয়াৰ পিছত আমি কিছু আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ তেওঁৰ বিষয়ে কিছু জনাবলৈ চেষ্টা কৰিছোঁ নাজানো কিমানখিনি শুদ্ধ হৈছে বা কিমান পাৰিছোঁ নেক্সট টাইম আমি আকৌ লগ পাম যেতিয়া আহিব আপুনি জাজাকাল্লাহ খাইৰ অল দ্য বেষ্ট আপোনালৈ ঠিক আছে জাজাকাল্লাহ খাইৰ